80 সংখ্যক স্বাধীনতা দিৱসৰ বাবে দেশজুৰি প্ৰস্তুতি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশৰ লগতে অসমতো হৰ ঘৰ তিৰংগা যাত্ৰা জিলাই জিলাই হাতত তিৰংগা লৈ প্ৰদৰ্শনী যাত্ৰা জনতাৰ এই দৃশ্য বিশ্বনাথৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা তিৰংগা যাত্ৰাত অংশ লয় বিশ্বনাথ জিলা মিছন পৰিচালনা গোট অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ স্বসহায়ক গোটৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতত তিৰংগা লৈ সকলোৱে মুখে মুখে দেশপ্ৰেমমূলক গীত গাই বিশ্বনাথ নগৰৰ পৰা উলিওৱা হয় বিশেষ ৰেলী আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি আৰম্ভ কৰিছোঁ তিৰংগা ৰেলী। ইয়াত আমাৰ বাইদেউসকল আহিছে আৰু লগতে আমাৰ জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী বাইদেউ আহিছে, SSP ডাঙৰীয়া আহিছে আৰু আমাৰ বিভিন্ন বিভাগৰ বিষয়াসকল আহিছে, মুৰব্বী বিষয়াসকল আহিছে আৰু JNV স্কুলৰ চিলড্ৰেন বেণ্ড এটা আহিছে। আমি সকলোৱে 1947 চনৰ পৰা আজি 80তমৰ স্বাধীনতা দিৱসৰ প্ৰাকখনত সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে সকলো আমাৰ ৰাইজ ওলাই আহে আৰু স্পিৰিট অফ ফ্ৰীডম সেইটো সবেই আনন্দ লয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়তো প্ৰদৰ্শনী মুকলি কৰা হয় হৰ ঘৰ তিৰংগা যাত্ৰা স্বাধীনতা দিৱসৰ প্ৰাকখনত বন্দে মাতৰমৰ 150 বছৰীয়া যাত্ৰাৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজন কৰা হৈছে বিশেষ প্ৰদৰ্শনী জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই প্ৰদৰ্শনীত বিভিন্ন বিষয়া কৰ্মচাৰীৰ লগতে দৰ্শনাৰ্থীক দেখুওৱা হয় স্বাধীনতা সংগ্ৰামৰ লগত জড়িত বিশেষ প্ৰতিচ্ছবি হৰ ঘৰ তিৰংগা যাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় বাইক ৰেলী বিহুতলী খেলপথাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ নগৰলৈ অনুষ্ঠিত কৰা হয় এই বাইক ৰেলী ৰেলীৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত সঞ্জয় দত্ত আৰু আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাই হৰ ঘৰ তিৰংগা যিটো কাৰ্যসূচী তাৰে এটা অংশস্বৰূপে এই কাৰ্যসূচীটো কৰা হৈছে বাইক ৰেলীটো আপোনালোকে দেখিছে যথেষ্ট সংখ্যক যুৱকে অংশগ্ৰহণ কৰিছে তাৰমানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ হোজাইৰ পৰা ওচৰে পাজৰে ওলাই আহিছে ওলাই আহি বাইক ৰেলীত অংশগ্ৰহণ কৰিছে ইয়াত দুটা বস্তুৱে চাইছোঁ আমি প্ৰথম কথা হ'ল গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস এইটো চেলিব্ৰেট কৰিব লাগে প্ৰথম কথা আমি যে স্বাধীন হৈছিলোঁ আৰু তাৰ কাৰণে এই মেছেজটো ইয়াৰ জৰিয়তে দিব বিচাৰিছোঁ যাতে সকলোৱে ওলাই আহক এটা বেফিটিং বেনাৰত চেলিব্ৰেট কৰক একেদৰে নলবাৰী BEd কলেজৰ পৰাও তিৰংগা যাত্ৰা আয়োজন কৰে বাঁহজনী মণ্ডল বিজেপিয়ে চামগুৰি কলিয়াবৰ জিলা বিজেপিৰ পুৰণি গুদাম মণ্ডল সমিতিৰ উদ্যোগতো ভেলগুৰি নাট্যচৰা সন্মুখৰ পৰা চামগুৰি তিনিআলিলৈ আয়োজন কৰা হয় তিৰংগা যাত্ৰা 3 শতাধিক পুৰুষ মহিলা অংশ লয় এই যাত্ৰাত মুছলপুৰতো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বাহিৰ কৰা হয় বিশেষ তিৰংগা যাত্ৰা বৰমা থানাৰ নাগৰিক সমিতিৰ উদ্যোগত আয়োজন কৰা এই যাত্ৰাত অংশ লয় বৰমা পৌৰসভা গাঁও সুৰক্ষা বাহিনী প্ৰাক্তন আলফাৰ পৰা আৰম্ভ কৰি বৰমাৰ সাধাৰণ জনতা ব্যুৰো ৰিপোৰ্ট অসম লাইভ 24